শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ৰহস্যজনক মৃত্যু। প্ৰেমজনিত কাৰণত বিষ খাই চৰমপন্থা জিমি দাসৰ। নিশা বিষাক্ত দ্ৰব্য খোৱাৰ পিছত AMCHলৈ নিয়া হৈছিল যদিও চিকিৎসা লাভৰ পূৰ্বে মৃত্যু হয় খেলুৱৈগৰাকীৰ। ডিব্ৰুগড়ৰ AMCHত মৃত ঘোষণা কৰা হয় খেলুৱৈগৰাকীক। প্ৰেমজনিত কাৰণতে বিষ পান কৰি চৰম সিদ্ধান্ত লোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে মাতৃয়ে। অবিনাশ দাস নামৰ লোকজনে জিমিক বিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ অভিযোগ মাতৃয়ে। শিৱসাগৰ চহৰৰ পৰা কিছু নিলগৰ দিচাংমুখ ৰংচাইত ঘৰ আছিল জিমিৰ। উল্লেখযোগ্য বিগত বৰ্ষত শিৱসাগৰত হোৱা অসমীয়া অনা অসমীয়া যুঁজখনৰ কেন্দ্ৰবিন্দু আছিল জিমি দাস। বহিৰাগত লোকে জিমি দাসক মাৰপিট কৰাক লৈ চৰ্চালৈ আহিছিল জিমি। ৰাজপথতে একাংশ অনা অসমীয়াই প্ৰহাৰ কৰিছিল জিমি দাসক। শিৱসাগৰ ৰাজপথত জিমি দাসক মাৰপিট কৰাৰ পাছতে শিৱসাগৰত সৃষ্টি হৈছিল অসমীয়া অনা অসমীয়া যুঁজ। কিন্তু সম্পত্তি প্ৰেমজনিত কাৰণতে এতিয়া বিষ খাই চৰমপন্থা লোৱাৰ সন্দেহ প্ৰকাশ কৰিছে আত্মীয়। শিৱসাগৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেলুৱৈ জিমি দাসৰ ৰহস্যজনক মৃত্যু। মোৰ ভতিজা ছোৱালী আৰু তাই ঘৰৰ পৰা ফুৰিবলৈ যায়েই সেইটো সময়ত। কিন্তু যে ল'ৰাৰ লগত কি ল'ৰা যে তাই কি টেনচন দিছে সেইটো আমি নাজানো। কিন্তু কালি তাই ঢাচকে ৰাস্তাতে পৰিলে। 4:30মান বাজিলে সন্ধিয়া। তাৰপিছত তেতিয়া আমাক ৰাস্তা দি যোৱা মানুহে ক'লে বোলে আপোনালোকৰ ছোৱালীজনী ৰাস্তাত মুখ ঘূৰাই পৰি মুখেদি ফেন ওলাই আছে। তেতিয়া ঘৰৰ ওচৰৰ মানুহে মানে দাঙি নি ছোৱালীজনী ঘৰৰ ভিতৰত সোমালে। মাক ধৰিলে, মই ধৰিলো, তাৰ ওচৰৰ মানুহ ধৰিছা। কিন্তু ছোৱালীজনীয়ে কৈছে যে মই মাৰ ল'ৰাটোৰ কাৰণে মই মৰিছো, কাৰণ সি মোক নিনিয়াৰ কাৰণে মই আজি তাৰ কাৰণে মৰিলো। আৰু 3টা নাম্বাৰ আছে, এখন বগা কাগজ, এটা ৰঙা কলমে লিখি থৈ গৈছে। আৰু মায়ে মোক সোনকালে মেডিকেল নিয়া, আৰু নহলে গাড়ী নহলে মোৰ স্কুটিত লৈ যা, মোক বচোৱা, আৰু মই ল'ৰাটোৰ কাৰণে মই মৰিলো। জয়সাগৰ মেডিকেললৈ নিলে, মেডিকেলৰ পৰা ডিব্ৰুগড় লৈ গ'ল। কিন্তু অবিনাশ দাস হস্পিটেলত নিয়াৰ মেডিকেল ডিব্ৰুগড় নোপোৱা আগমুহূৰ্ততে তাই মৃত্যু হৈছে। কি হ'ল গোটেই ঘটনাটো, কি বুলি ভাবে আপোনালোকে? ঘটনাটো কি হ'ল, ল'ৰাটোৰ কাৰণেতো এতিয়া ছোৱালীজনী মৰিবলগীয়া হ'ল অবিনাশ দাসৰ পৰা। কি অন্তত ছোৱালীজনী কিবা এটা টেনচন দিছে, দিয়াৰ কাৰণেতো ছোৱালীজনী মৰিবলগীয়া আছে। তাতো একমাত্ৰ অবিনাশ দাস বিয়া পতা ল'ৰা, তাৰ ল'ৰা এটা ছোৱালী এজনী আছে। সিটো এটা বিবাহিত ল'ৰা, সিটো এজনী গাভৰু ছোৱালী, এজনী পঢ়ি থকা ছোৱালী। এনেকে ধ্বংস কৰিবতো নালাগিছিলে, কিন্তু একমাত্ৰ এজনী ছোৱালী, এটা ল'ৰা ৰামদাসৰ। এনেকে ছোৱালীজনী মৃত্যু হব বুলি আমি জীৱনটো ভবা নাছিলো কোনোদিন, যে এনেকুৱা এটা হব বুলি আমি কোনোদিন ভবা নাছিলো। যে এজনী গাভৰু ছোৱালী ঘৰত যে এনেকে আমি পাম বুলি, বা ডিব্ৰুগড়ত যে এতিয়া পষ্টমৰ্টম কৰিছে বা ট্ৰিটমেণ্ট পোৱা নাই, কিবা পোৱা নাই, আমি একো ভবাই নাছিলো। কালি 4টা বজাৰ পৰা এতিয়া অন্তত কিমান সময় হ'ল মই নাজানো, কিন্তু আমি ছোৱালীজনী যে ঘৰলৈ ঘূৰি আহিব যে ভাল ভাবে এইটোৱে ভাবি আছো। কিন্তু এই ল'ৰাটো ন্যায় পাবই লাগিব, গাঁৱৰ ৰাইজে হওক, আৰু ছোৱালীজনী ন্যায় পাব লাগিব, সিহঁতৰ ঘৰত জ্বলাব লাগিব। কাৰণ এটা ল'ৰাৰ পৰা এজনী ছোৱালী, গাভৰু ছোৱালী মৰিছে, আৰু এটা বিবাহিত ল'ৰা, তাৰ ল'ৰা এটা ছোৱালীজনী আছে। ই ছোৱালীজনী কিয় আঘাত দিব, কেলে লৈ নগলে? ছোৱালীজনী লৈ যোৱা ছোৱালী কি থাকিবলৈ ঠাই নাই। কি ল'ৰা দুজনী নানে, কি নোহোৱা কাম তাৰ কৰিছে, কি কাৰণে ছোৱালী মৰিবলৈ? আজি মোৰ ঘৰখনত মই কেনেকে থাকিম, বাপেক মাক কেনেকে থাকিব? ৰাম দাস আৰু অম্বিকা দাস। আচলতে মই জিমি দাস। কিন্তু মোৰ তাই ঘৰৰ পৰা ওলাই যোৱা অৱস্থাত তাই কালি 6টামান বাজিলে, সন্ধিয়া 6টা বাজিলে। কিন্তু মূৰ ঘূৰাই তাই পৰিলে বুলি আমি খবৰ পালো। তাই এজন মানুহে ক'লে বোলে ছোৱালীজনী মূৰ ঘূৰাই পৰিলে, আৰু তাইক দাঙি পিনে ঘৰৰ ভিতৰলৈ লৈ গ'ল। তেতিয়া কৈছে যে মই ল'ৰাটোৰ কাৰণে মই দৰৱ খাই দিলো, আৰু মোক ল'ৰাটোৱে নিনিয়াৰ কাৰণে মই মৰিছো। আৰু তাৰ 3টা নাম্বাৰ লিখি থৈ গৈছে, এখন বগা কাগজত, এটা ৰঙা কলম, আৰু মোক বচোৱা, মোক মেডিকেল লৈ যোৱা, আৰু মই তাৰ কাৰণে মই মৰিলো। মই অবিনাশ দাসৰ কাৰণে মই মৰিলো। মই ল'ৰাটোৱে মোক বিয়া নকৰাৰ কাৰণে মই মৰিলো বুলি কৈছে মাকক। কোৱা কাৰণে আমিও শুনিছো, ওচৰতে আছো। কিন্তু এটা বিয়া পতা ল'ৰা ছোৱালী এহাল থকা অৱস্থাত এজনী গাভৰু ছোৱালীক কি আঘাত দিলে, কি কাৰণে এনেকুৱা কৰিলে, যে আমি ইয়াৰ ন্যায় পাব লাগে।
আৰু যাতে এনেকুৱা নহয় আৰু আমি গোটেই ৰাইজে হওক ময়ো হওক ছোৱালীজনী তাতে সিহঁতৰ চোতালতে জ্বলাব লাগে মোৰ ফালৰ পৰা কি হৈছে আপোনাৰ জয়সাগৰ মেডিকেল নিছিলে তাৰপিছত ডিব্ৰুগড় লৈ গ'ল ডিব্ৰুগড় মেডিকেল নোপোৱা আগমুহূৰ্ততে মৰিছে বুলি খবৰ পাইছো এতিয়া কি কৰিব লাগে এতিয়া ল'ৰাটোৰ লগতে ছোৱালীজনী মৰিবলগীয়া আছে ল'ৰাটোৱে অন্ততঃ ছোৱালীজনী কিবা এটা আঘাত দিছে আৰু ল'ৰাটো শাস্তি দিব লাগে ল'ৰাটো দিচাঙত জেল গাঁও একেখন গাঁৱতে ল'ৰা ছোৱালী আৰু সি ন্যায় পাবই লাগিব তাৰ বিয়া পতা এটা ল'ৰা এটা ছোৱালীজনী আছে দুটা ল'ৰাটো মই ল'ৰা ছোৱালী হাল এহাল বুলি জানো কিন্তু কিমান বয়স মই নাজানো মই জেলগাঁও বাসিন্দাই হৈ যাম আৰু মই ৰামদাসৰ বন্ধু হয় আৰু ২ নম্বৰ কথা জিমি দাসৰটো ভাল খেলুৱৈ এজনী ছোৱালী ভালকে খেলিছিলে আৰু এজন বিবাহিতা ল'ৰাই তেখেতে কি প্ৰেমত পৰাই ছোৱালীজনীক পেলাই ধৰ্ষণ কৰি পিনি তেখেতে বিচাৰি কৰিলে কালি ছোৱালীজনীয়ে নিজেই স্বজ্ঞানে সি বিয়া নপতাৰ কাৰণে ছোৱালীজনী নিজেই মৃত্যু মুখত পৰিছে আৰু মেডিকেল জয়সাগৰত ভৰ্তি কৰা অৱস্থাত তেখেতে ডিব্ৰুগড় মেডিকেলত তেখেতৰ এতিয়া পেচেণ্ট তাতে আছে আৰু ইয়াৰ বিচাৰ সুবিচাৰ তুৰন্তে হ'ব লাগিব প্ৰতিনিধি কোনে বিচাৰ ভাল ধৰণে কৰিব যদি ইয়াৰ বিচাৰ নহয় আমি কোনে জনসাধাৰণে আমি আপিল কৰা হ'ব